এই ঘটনাটোৰ সম্পূৰ্ণকৈ শুনিলে আপুনি হয়তো চকু পানী ৰখাব নোৱাৰিব। 5 গৰাকীকৈ কন্যা সন্তান জন্ম দিয়াৰ পাছত পুনৰবাৰ মাতৃ হ'বলৈ ওলাইছিল এগৰাকী মাতৃ। হয়, 6 নম্বৰ সন্তানটোৰ গৰ্ভৱতী হৈ থাকোঁতেই এই গৰ্ভত থকা সন্তানটি পুত্ৰ সন্তান নে কন্যা সন্তান তাক লৈ জানিবলৈ চেষ্টা কৰিছিল স্বামীয়ে, আৰু অৱশেষত ধৈৰ্য সীমাৰ পাৰ হোৱাৰ শেষত পত্নী আত্মা গৰ্ভৱতী হৈ থাকোঁতেই দাৰে ৰেপি পেটটো কাটি সন্তানটি উলিয়াই আনিছিল, যাৰ ফলত মৃত্যুমুখত পৰিছিল পত্নীগৰাকী। এটা অতি হৃদয় বিদাৰক কৰুণ ঘটনাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নমস্কাৰ, মই শংকৰজিৎ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে শংকৰজিৎ ক্ৰিয়েশ্যন। চনৰ 1 ছেপ্টেম্বৰ তাৰিখে এনে এটা জঘন্য কাণ্ড সংঘটিত হৈ গ'ল। সেই কাণ্ডটোৱে মানৱ সমাজক লজ্জাজনিত কৰি তুলিলে। বৰ্তমান সমাজতো পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ মাজত কিমান যে ভেদাভেদ আছে বা মানুহে কিয় পুত্ৰ সন্তানৰ বাবে কান্দি উঠে, আপোনালোকে হয়তো এই সম্পূৰ্ণ ঘটনাটো শুনিলে ঘিণ লাগি উঠিব। বৰ্তমান সময়তো কন্যা সন্তান নাইবা পুত্ৰ সন্তানক যে সমান চকুৰে নেচায়, তাক লৈ আপোনালোকে এই ঘটনাটো সম্পূৰ্ণকৈ শুনিলে জানিব পাৰিব। 2020 চনৰ 1 ছেপ্টেম্বৰ সন্ধিয়া পত্নীগৰাকীয়ে ইতিমধ্যে 5 গৰাকীকৈ কন্যা সন্তানৰ মাতৃ হ'ল। কিন্তু 5টা কন্যা সন্তান হোৱাৰ পাছত স্বামীজনে বাৰে বাৰে পুত্ৰ সন্তান হোৱাটো বিচাৰিছিল। সেয়েহে এজনৰ পাছত আন এজনকৈ কন্যা সন্তান জন্ম হৈছিল, কিন্তু পুত্ৰ সন্তান জন্ম হোৱা নাছিল। 6 নম্বৰ বাৰৰ বাবে গৰ্ভৱতী হৈছিল পত্নীগৰাকী। পত্নীগৰাকীৰ শাৰীৰিক যথেষ্ট দুৰ্বল হৈ পৰিছিল, যিহেতু ইতিমধ্যে 5টিকৈ কন্যা সন্তান জন্মগ্ৰহণ কৰিছে। 6 নম্বৰ সন্তানটি গৰ্ভত থাকোঁতে 8 মাহ যেতিয়া হৈ আছিল, তেতিয়াই স্বামীজনে এদিন মদ্যপান কৰি আহি জানিবলৈ চেষ্টা কৰিছে যে গৰ্ভত থকা সন্তানটি কন্যা সন্তান নে পুত্ৰ সন্তান। যদিহে কন্যা সন্তান তাক পেটতে অৰ্থাৎ গৰ্ভতে মাৰি পেলোৱা হ'ব, আৰু যদিহে পুত্ৰ সন্তান তাক ৰাখি দিয়া হ'ব। ভাবি চাওক, এগৰাকী মহিলাক যেতিয়া এইখিনি কথা কোৱা হয় তেতিয়া বাৰু কেনে লাগে। ইমানেই কান্দত ভাগি পৰিছিল এইগৰাকী মহিলাৰ, যিগৰাকী মহিলাক স্বামীজনে মদ্যপান কৰি আহি শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল যে এইবাৰ পুত্ৰ সন্তান জন্ম দিবই লাগিব, নহ'লে তোকো কাটিম আৰু গৰ্ভত থকা সন্তানকো ধ্বংস বা হত্যা কৰি পেলাম। এনেদৰে কাজিয়া লাগি থাকোঁতে অৱশেষত ইমানেই খঙত চণ্ডাল হৈ পৰিল এই লম্পট স্বামীজন। পত্নীগৰাকীক প্ৰথম অৱস্থাত মূৰত আঘাত কৰি বান্ধি লৈ, ভৰি হাত বান্ধি লৈ পেটটো দাৰে ৰেপি গৰ্ভত থকাৰ সন্তানটি উলিয়াই আনিলে। গৰ্ভত থকা সন্তানটি উলিয়াই অনাৰ পাছতে লগে লগে মৃত্যু হয়। চিঞৰ বাখৰ শুনি স্থানীয় ৰাইজ আহে আৰু লগে লগে আৰক্ষী আৰু মেডিকেলক খবৰ দিয়ে। আৰক্ষীয়ে ততাতৰিয়াকৈ এইগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসালয়ত মাত্ৰ 4 দিন জীয়াই থাকিল। 4 দিন জীয়াই থাকোঁতে ফুনুক থানাক মাতেৰে সকলোখিনি কথা বিৱৰি ক'লে। কিদৰে এটা পুত্ৰ সন্তানৰ বাবে প্ৰত্যেক দিনে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল সেইগৰাকী মহিলাক, আৰু এইগৰাকী মহিলাই অৱশেষত মৃত্যুৰ সৈতে যুঁজি এইখন সংসাৰৰ পৰা চিৰদিনৰ বাবে মৃত্যু হ'ল। সঁচাকৈ 2020 চনৰ এই 1 ছেপ্টেম্বৰ তাৰিখে যিটো জঘন্য কাণ্ডৰ উত্তৰ প্ৰদেশত সংঘটিত হৈ গৈছিল, সেই কাণ্ডটোৱে কেৱল উত্তৰ প্ৰদেশতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে কঁপাই তুলিছিল। এই ঘটনাটোৱে এটা কথা স্পষ্টকৈ কৈছে যে বৰ্তমান সময়ত যিমানেই মানুহ উচ্চ শিক্ষাৰে শিক্ষিত নহওক কিয়, কিন্তু পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ মাজত যে ভেদাভেদ এতিয়াও আছে, তাৰ ই এক জ্বলন্ত উদাহৰণ। সেয়ে লাগিলে পুত্ৰ সন্তানেই হওক কন্যা সন্তানেই হওক, সকলোকে সমান চকুৰে চোৱা উচিত, সকলোৱে এই শিক্ষাৰে শিক্ষিত কৰা উচিত। এইগৰাকী মহিলাৰ লগত যি ঘটনাৰ সংঘটিত হৈ গ'ল, এই ঘটনাটোৰ পাছতে যোৱাৰ মাহত আদালতে এই ব্যক্তিজনক আজীৱন কাৰাদণ্ড দিছে আৰু 50,000 টকা জৰিমনা বিহিছে। সঁচাকৈ অতি হৃদয় বিদাৰক কৰুণ ঘটনা। আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। যিমান পাৰে সিমানে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে সজাগ আৰু সচেতন হ'ব পাৰে। বৰ্তমান সময়ত কন্যা সন্তানেই হওক বা পুত্ৰ সন্তানেই হওক, সকলোকে সমান চকুৰে চোৱা উচিত। যিমান পাৰে সিমানে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। জয় আহক।